মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ষ্ট্ৰাকচাৰ অফ এটম এই চেপ্টাৰটোৰ 3 নম্বৰ মানে পাৰ্ট 3টো ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ। 3 নম্বৰ ভিডিঅ' এইটো হ'ব আৰু এই ভিডিঅ'টোত তোমালোকৰ একদম লাষ্টলৈকে কুৱেশ্যন এনচাৰ আছে হৈ গ'ল আৰু এই ভিডিঅ'টো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। তো তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চাই থাকিবা, নহ'লে কিছুমান বহুত বস্তু তোমালোকে নাজানাকৈ থাকি যাবা। চ' ইয়াতে মই ধুনীয়াকৈ বস্তুখিনি বনাইছোঁ, তোমালোকক ধুনীয়াকৈ বুজাই দিম। এতিয়া তোমালোকে চোৱা আজি আমি এই ভিডিঅ'টোত আমি কি পঢ়িবলৈ আমি পাম যে টেলিভিশ্যনৰ পৰ্দাত আমি ছবিবোৰ কিয় দেখা পাওঁ। বুজি পাইছে? আমাৰ যে টিভি অন কৰিলে আমি কি দেখা পাওঁ, তাত স্ক্ৰীণখনত কি আহি যায়, ছবিবিলাক আহি যায়, কিয় দেখা পাওঁ আমি সেইবিলাক বস্তু, কিহৰ কাৰণে তেনেকুৱা ঘটে। চ' ইলেক্ট্ৰনৰ আৱিষ্কাৰৰ বিষয়ে আমি পূৰা ডিটেইলছ পঢ়িম আজি ইয়াত। মুখখন নলী মানে কেথড ৰে ৰিচাৰ্চ টিউবৰ বিষয়ে পঢ়িম। ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন অজস্ৰ আহিব পৰীক্ষাত, তোমালোকৰ বহুত কেইটা কুৱেশ্যন এই টপিকটোৰ ওপৰত থাকিব। তো কেথড ৰশ্মি কি হয়, তো কেথড ৰশ্মি কি বুলি আহিবই। আৰু কেথড ৰশ্মিৰ ধৰ্ম তোমালোকৰ কি 2টা 3টা এনেকুৱাকৈ তোমালোকক লিখা আহিব, হৈ গ'ল। তাৰপিছত নেক্সট আমাৰ থাকিব প্ৰতিপ্ৰভ প্ৰলেপ, মানে অনুপ্ৰভ আৰু প্ৰতিপ্ৰভ প্ৰলেপ মানে ফ্ল'ৰচেন্স আৰু ফছফৰচেন্স, এই বস্তুবিলাক মেটেৰিয়েলছবিলাক কি হয়, ক'ত লগাওঁ আমি এইবিলাক বস্তু, তো কিহৰ কাৰণে আমি এইবিলাক বস্তু ব্যৱহাৰ কৰোঁ। তো তোমালোকৰ ধুনীয়াকৈ A to Z তোমালোকক এইটো ভিডিঅ'ত বুজাই দিয়া হ'ব। চ' তোমালোকে একদম লাষ্টলৈকে চাই থাকিবা। চ' নোটছো পাবা, ইয়াতে লাষ্টলৈকে নোটছ আছে আৰু লগতে ইয়াতে তোমালোকক বুজাইও দিয়া হ'ব কি বস্তু, হৈ গ'ল। এইটো আমি চালোঁ এতিয়ালৈকে যে কি আমি পঢ়িম। এতিয়া আমি পূৰা ষ্টাৰ্ট কৰিব লাগিব ভালদৰে পঢ়াৰ। ইয়াতে কি পঢ়িম আমি সেইটো তোমালোকে এতিয়া চাই থাকা। চোৱা এই যে সঁজুলিটো তোমালোকে দেখা পাইছা, এই সঁজুলিটো কি একচুৱেলি জানানে? কেথড ৰশ্মি মুখখন নলী মানে কেথড ৰে ৰিচাৰ্চ টিউব বুলি কয় এইটো, বুজি পাইছেনে? চোৱা এতিয়া কেথড ৰে ৰিচাৰ্চ টিউবটো মই তোমালোকক বুজাই দি আছোঁ। এইখিনি যে অংশ আছে তোমালোকে চাই লোৱা। এই টিউবটো যে দেখা পাইছে, এই টিউবটো এটা কিহৰ টিউব জানানে? গ্লাছৰ টিউব। মনত ৰাখিবা, এইটো এটা কিহৰ টিউব? গ্লাছৰ টিউব। আৰু এই গ্লাছৰ টিউবটোৰ ভিতৰত কি আছে? বায়ু আছে। এইবিলাকত কি আছে? বায়ু আছে, হৈ গ'ল। আৰু সেই বায়ুখিনি আমি উলিয়াবৰ কাৰণে আমি কি ব্যৱহাৰ কৰিম চোৱাচোন। ইয়াত থকা বায়ুখিনি উলিয়াবৰ কাৰণে আমি ভেকুৱাম পাম্প এটা ইয়াতে লক লগাই দিছোঁ, এটা মেচিন লক লগাই দিছোঁ, পাম্প এটা লক লগাই দিছোঁ। ইয়াৰ পৰা বায়ুখিনি তোমালোকৰ উলিয়াই দিবৰ কাৰণে ভেকুৱাম পাম্পটো আমি ব্যৱহাৰ কৰিছোঁ, হৈ গ'ল। আৰু টিউবটোৰ মনত ৰাখিবা, এই টিউবটোৰ 2 মূৰে, এইটো মূৰত আৰু এইটো মূৰত 2টা ধাতুৰ টুকুৰা লগোৱা হৈছে, হৈ গ'ল। এই ধাতুৰ দণ্ড 2ডাল লগোৱা হৈছে। এই ধাতুৰ দণ্ড 2ডালক বিদ্যুৎ দ্বাৰ বুলি কয়, মানে ইলেক্ট্ৰড বুলি কয়। ইংৰাজীত ইলেক্ট্ৰড, অসমীয়াত বিদ্যুৎ দ্বাৰ, হৈ গ'ল। ধাতুৰ টুকুৰা। আৰু চোৱা এই মূৰটো হ'ব ইয়াতে, এই টিউবটোৰ এই মূৰটো হ'ব কেথড মানে হ'ব নেগেটিভ, আৰু এনড মানে এই মূৰটো হ'ব এনড মানে কি হ'ব? পজিটিভ, হৈ গ'ল। আৰু ইয়াতে কেথডটো আমি কানেক্ট কৰিছোঁ এটা উচ্চ ভল্টেজ, হাই ভল্টেজ আমি ইয়াত দিছোঁ তোমালোকৰ, আৰু এনেকৈ কানেকশ্যন কৰিছোঁ। এতিয়া আমাৰ কি হ'ব তোমালোকে চোৱা। এতিয়া আমি যদি ভেকুৱাম পাম্পৰ সহায়ত আমি যদি প্ৰথমতে আমাৰ কামটো কি? প্ৰথমতে আমাৰ কামটো হ'ব কি? এই টিউবটোৰ ভিতৰত থকা বায়ুখিনি আমি নোহোৱা কৰিব লাগিব, হৈ গ'ল। যে আমাৰ প্ৰথম কাম হ'ব এই টিউবটোৰ ভিতৰত থকা বায়ুখিনি আমি নোহোৱা কৰিব লাগিব, বায়ুশূন্য অৱস্থা সৃষ্টি কৰিব লাগিব ইয়াত ভেকুৱাম পাম্পৰ সহায়ত আৰু উচ্চ ভল্টেজ প্ৰয়োগ কৰি, হৈ গ'ল। তাৰপিছত নেক্সট কি হ'ব? এই বায়ুশূন্য হোৱাৰ লগে লগে টিউবটোৰ ভিতৰত কি হ'ব? প্ৰেছাৰ কি হ'ব জানে? প্ৰেছাৰ বহুত ল' হৈ যাব। ইয়াতে চোৱা, ইয়াত যদি বায়ুৱে নাথাকে তেতিয়াহ'লে ইয়াত কি হ'ব? প্ৰেছাৰটো কি হ'ব? চাপটো কি হ'ব? ইয়াত চাপ বহুত কমি যাব। কমি গ'লে এতিয়া বায়ুশূন্য অৱস্থাত, ইয়াতো বায়ুশূন্য হৈ গ'ল, আমি বায়ুটো উলিয়াই দিলোঁ। বায়ুশূন্য অৱস্থাত উচ্চ ভল্টেজ যদি আমি প্ৰয়োগ কৰোঁ, তেতিয়াহ'লে এইডাল হ'ল কেথডৰ পৰা এনডলৈ কি হয়? বিদ্যুৎ প্ৰবাহ হয়। মনত ৰাখিবা, বায়ুশূন্য অৱস্থাত উচ্চ ভল্টেজ প্ৰয়োগ কৰিলে কেথডৰ পৰা এনডলৈ কিছুমান ৰশ্মিয়ে কি কৰে? গতি কৰে, আৰু ইয়াকে আমি কি বুলি কওঁ? কেথড ৰশ্মি বুলি কওঁ। ক'ৰ পৰা গতি কৰে? কেথডৰ পৰা এনডলৈ কিছুমান ৰশ্মি গতি কৰে বায়ুশূন্য। তো বুজি পালানে কি ক'লোঁ? চ' কেথড ৰশ্মি কি বুলি ক'লে কি ক'বা? বায়ুশূন্য অৱস্থাত, ইয়াত বায়ুশূন্য কৰিলে, বায়ুশূন্য অৱস্থাত উচ্চ ভল্টেজ প্ৰয়োগ কৰিলে কেথডৰ পৰা এনডলৈ কিছুমান ৰশ্মিয়ে গতি কৰে, আৰু ইয়াকে আমি কি বুলি কওঁ? কেথড ৰশ্মি বুলি কওঁ। আৰু কেথড ৰশ্মি যিটো ওলাইছে, ইয়াৰ কেথডৰ পৰা এনডলৈ যিটো ৰশ্মি ওলাইছে, সেই ৰশ্মিটোৱে একচুৱেলি কিছুমান কণাৰ, মানে সেই যিটো ৰশ্মি ওলাইছে সেই ৰশ্মিটো একচুৱেলি কিছুমান কণাৰ সমষ্টি, আৰু সেই কণাবিলাককে আমি পিছত কি বুলি কৈছোঁ? ইলেক্ট্ৰন নামেৰে অভিহিত কৰিছোঁ, ইলেক্ট্ৰনেৰে আমি বুজাইছোঁ, হৈ গ'ল।
তো এতিয়া আমি কি গম পালোঁ যিহেতু কেথোড ৰশ্মিবিলাকে যিহেতু ইলেক্ট্ৰন হয় ইলেক্ট্ৰনৰ চাৰ্জ আমি নেগেটিভ জানো তো সেইকাৰণে কেথোড ৰশ্মিবিলাক কি হয় একচুৱেলি নেগেটিভলি চাৰ্জ হয় চ' এতিয়া তোমালোকৰ এইখিনি বস্তু হ'ল এতিয়া আমি কেথোড ৰশ্মি ইয়াৰ কেথোডৰ পৰা এনডলৈ যে কেথোড ৰশ্মি ওলাইছে সেইটো আমি কেনেকৈ গম পাম তো নেক্সট পেজত তোমালোকৰ সেইখিনি বস্তু আছে তো সেইখিনি মই তোমালোকক বুজাই দি আছোঁ তোমালোকে এইখিনি নোটছখিনি লৈ লোৱা কেথোড ৰশ্মি নলী হ'ল এটা গ্লাছৰ নলী ইয়াৰ দুই মূৰে দুডাল ধাতুৰ দণ্ড লগোৱা থাকে এই দুডালক ইলেক্ট্ৰড বা বিদ্যুৎ বোলা হয় এই ইলেক্ট্ৰড দুডালৰ দ্বাৰা অতি উচ্চ ভল্টেজ প্ৰয়োগ কৰি লগে লগে নলীটো বায়ুশূন্য কৰা হয় বায়ুশূন্য কৰাৰ ফলত নলীটোৰ ভিতৰত বায়ুৰ চাপ কমে অতি নিম্ন চাপত অতি উচ্চ ভল্টেজ প্ৰয়োগ কৰিলে নলীটোৰ ভিতৰত বিদ্যুৎ প্ৰবাহিত হয় এই বিদ্যুৎ প্ৰবাহ কিছুমান কণাৰ জৰিয়তে হয় চ' ঋণাত্মক ইলেক্ট্ৰডৰ পৰা ধনাত্মক ইলেক্ট্ৰডলৈ কণাবোৰৰ সৈতে হ'ল বিদ্যুৎ প্ৰবাহ ইয়াকে কেথোড ৰশ্মি বোলা হয় আৰু কণাবোৰক কেথোড ৰশ্মি কণা বোলা হয় এতিয়া ইয়াত আৰু এটা ছবি আছে সেই ছবিটো তোমালোকে ভালদৰে চাই লোৱা এতিয়া চোৱা সেই ছবিটোকে আকৌ ইয়াতে আঁকিছোঁ এতিয়া আমি যে কেথোডৰ পৰা যে ৰশ্মিবিলাক ওলাই বুলি কৈছে আমি কেনেকৈ গম পাম সেইটো ছবিয়ে আঁকিছোঁ কিন্তু ইয়াত অলপমান চেঞ্জ কৰিছোঁ ইয়াতে আমি কি কৰিছোঁ তোমালোকে ভালদৰে চাবা ইয়াতে যিটো এনড আছিল এনডটো কি কৰিছোঁ আমি এইবাৰ কেথোড ৰশ্মি ওলাইছে নে নাই সেইটো প্ৰমাণ কৰিবৰ কাৰণে আমি চাবৰ কাৰণে এটা আমি টেকনিক কৰিছোঁ আমি কি কৰিছোঁ এনডত কিছুমান ফুটা কৰি দিছোঁ এনডডালত কি কৰিছোঁ কিছুমান ফুটা কৰি দিছোঁ হৈ গ'ল ফুটা কৰি দি এনডৰ পিছফালে কি কৰিছোঁ এটা প্ৰলেপ লগাইছোঁ সেই প্ৰলেপটো কি জিংক ছালফাইডৰ প্ৰলেপ এটা লগাইছোঁ তাক আমি কি বুলি কওঁ ফছফৰেচেঞ্চ বুলি কওঁ বা ফ্ল'ৰেচেঞ্চ বুলি কওঁ প্ৰতিপ্ৰভ ফ্ল'ৰেচেঞ্চৰ প্ৰলেপ বা অনুপ্ৰভ ফছফৰেচেঞ্চ চ' ইয়াত আমি কি কৰিছোঁ এটা প্ৰলেপ লগাইছোঁ কিহৰ প্ৰলেপ লগাইছোঁ জিংক ছালফাইডৰ প্ৰলেপ লগাইছোঁ হৈ গ'ল ইয়াক প্ৰতিপ্ৰভ পৰ্দা বুলি কয় হৈ গ'ল তো এতিয়া চোৱা এতিয়া আমি জানো কেথোড ৰশ্মি কেথোডৰ পৰা ওলায় আৰু কেথোড ৰশ্মি নেগেটিভলি চাৰ্জ হয় আৰু কেথোড ৰশ্মি কেথোডৰ পৰা ওলাই ক'লৈ গতি কৰে এনডলৈ গতি কৰে এতিয়া এনডটো আমি কি কৰিছোঁ ইয়াতে ফুটা কৰি দিছোঁ ফুটা কৰি দিয়াৰ কাৰণে কি হ'ব এতিয়া যিটো কেথোড ৰশ্মি ওলাইছিল সেইটো এই ফুটাৰে কি হ'ব পাৰ হৈ যাব পাৰ হৈ যাই কিনে এই পৰ্দাখনত পৰিব প্ৰতিপ্ৰভ পৰ্দাখনত পৰিব তো পৰিলে কি হ'ব যদি কেথোড ৰশ্মি ইয়াৰ পৰা ওলাইছে তেতিয়াহ'লে কি হ'ব এই প্ৰতিপ্ৰভ পৰ্দা কি হ'ব জ্বলি উঠিব বুজি পাইছা চ' ক'ত খুন্দা হ'ব কেথোড ৰশ্মিয়ে এই এনডৰ ফুটাবিলাকেৰে যায় যেতিয়া এই পৰ্দাখনত যেতিয়াই খুন্দা মাৰিব আঘাত কৰিব তেতিয়া তাত জ্বলি উঠিলে আমি গম পাম যে ইয়াত কি নিৰ্গত হৈছে কেথোড ৰশ্মি নিৰ্গত হৈছে সেই কথাটো আমি গম পাম মনত ৰাখিবা পৰ্দাখন যদি জ্বলি উঠে তেতিয়া গম পাম যে ইয়াৰ পৰা কিবা এটা ৰশ্মি ওলাইছে সেইটোকে আমি কেথোড ৰশ্মি বুলি কওঁ আৰু যদি ইয়াত যদি জ্বলি নুঠে তেতিয়াহ'লে কেথোড ৰশ্মি ওলোৱা নাই তো সেই কথাটো আমি গম পাওঁ এতিয়া তোমালোকে এটা কথা গম পালা যে কেথোড ৰশ্মি ওলাইছে নে নাই সেইটো জানিবৰ কাৰণে আমি কি কৰিব লাগিব এনডত ফুটা কৰিব লাগিব আৰু এনডৰ পিছফালে আমি কি কৰিব লাগিব এটা প্ৰলেপ দিব লাগিব জিংক ছালফাইডৰ প্ৰলেপ দিব লাগিব তাত যদি কেথোড ৰশ্মিয়ে ওলাই যদি ফুটাবিলাকেৰে পাৰ হৈ যদি এই পৰ্দাখনত যদি খুন্দা মাৰে আঘাত কৰিলে যদি জ্বলি উঠে তেতিয়াহ'লে আমি গম পাম যে কেথোড ৰশ্মি ওলাইছে আৰু জ্বলি নুঠিলে গম পাম যে কেথোড ৰশ্মি ওলোৱা নাই তো এতিয়া কেথোড ৰশ্মি ওলাইছে নে নাই এইটো টেষ্ট কৰাৰ কাৰণে এইটো এটা পদ্ধতি এতিয়া কেথোড ৰশ্মিৰ ধৰ্মৰ বিষয়ে আহিব তো কেথোড ৰশ্মিৰ ধৰ্ম এতিয়া কেথোড ৰশ্মিৰ ধৰ্ম আহে আমি টেলিভিশ্যনৰ পৰ্দাত আমি ছবিবোৰ কিয় দেখোঁ সেইটো প্ৰশ্ন আহে তো তোমালোকে ভালদৰে চাই থাকা যে কেথোড ৰশ্মিৰ ধৰ্ম কেথোড ৰশ্মি কেথোডত আৰম্ভ হৈ এনডৰ ফালে গতি কৰে মনত ৰাখিবা কেথোড ৰশ্মি কেথোডত আৰম্ভ হৈ এনডৰ ফালে গতি কৰে অলৰেডি ক'লোঁ কেথোড ৰশ্মি নিজে দৃশ্যমান নহয় মনত ৰাখিবা কেথোড ৰশ্মি দেখা নাপায় মনত ৰাখিবা কিন্তু যেতিয়া কেথোড ৰশ্মিয়ে মই অলপ আগতে ক'লোঁ নহয় যে কেথোড ৰশ্মিটোৱে যেতিয়া এনডৰ ফুটাবিলাকৰ মাজেৰে যেতিয়া পাৰ হৈ যেতিয়া অনুপ্ৰভ বা প্ৰতিপ্ৰভ পৰ্দাত যেতিয়া আঘাত কৰে তেতিয়া ই জ্বলি উঠে তেতিয়াহে আমি গম পাওঁ যে ই একচুৱেলি কেথোড ৰশ্মি তাৰ পৰা নিৰ্গত হৈছে আমি নিজে দৃশ্যমান নহয় কেথোড ৰশ্মিক একচুৱেলি দেখা নাপায় যেতিয়া ই খুন্দা মাৰিব অনুপ্ৰভ বা প্ৰতিপ্ৰভ পৰ্দাত তেতিয়াহে আমি আমাৰ নেক্সট কুৱেশ্যনটো আহিল যে টেলিভিশ্যনৰ পিকচাৰৰ যিটো নলী আছে আমাৰ তোমালোকৰ টিভি যেতিয়া পুৰণা টিভি কিছুমান তোমালোকে দেখিছা ক'ৰবাত চাগে যে টেলিভিশ্যনৰ যিটো পিকচাৰ নলীটো আছে পিকচাৰ টিউব আছে সেই টিউবটো হ'ল এটা কেথোড ৰশ্মি নলী মনত ৰাখিবা টেলিভিশ্যনৰ পিকচাৰ টিউবটো হ'ল এটা কেথোড ৰশ্মি নলী তাৰমানে টেলিভিশ্যনতো আমাৰ টিভিটো কি আছে কেথোড ৰশ্মি নলী আছে হ'ল টেলিভিশ্যন যন্ত্ৰটোৰ পৰ্দাত টেলিভিশ্যনৰ যন্ত্ৰটোৰ যিখন পৰ্দা থাকে মানে টিভিৰ যিখন পৰ্দা থাকে তাত অনুপ্ৰভ বা প্ৰতিপ্ৰভ পদাৰ্থৰ প্ৰলেপ লগোৱা থাকে অনুপ্ৰভ বা প্ৰতিপ্ৰভ পদাৰ্থৰ প্ৰলেপ লগোৱাই থাকে তাত সেই স্ক্ৰীণখনত টিভিৰ স্ক্ৰীণখনত
পৰ্দাখনত কি থাকে এই অনুপ্ৰভ ফছফৰেচেন্স বা ফ্ল'ৰচেন্সৰ প্ৰলেপ লগোৱাই থাকে নলীটোত সৃষ্টি হোৱা কেথড ৰশ্মিয়ে যেতিয়া নলীটোত টিভিৰ যিটো টিউব আছে পিকচাৰ টিউব যিটো কেথড ৰশ্মি টিউব আছে তাত যেতিয়া নলীটোত সৃষ্টি হোৱা কেথড ৰশ্মিয়ে যেতিয়া এই প্ৰলেপত যেতিয়া আঘাত কৰে তেতিয়া প্ৰতিপ্ৰভৰ সৃষ্টি কৰাৰ বাবে আমি টেলিভিশ্যনত ছবিবোৰ দেখা পাওঁ বুজি পাইছা তাৰমানে টেলিভিশ্যনত এটা পিকচাৰ টিউব থাকে সেইটো এটা কেথড ৰশ্মি নলী আৰু সেই নলীটোৰ পৰা কেথড ৰশ্মি ওলাই যেতিয়া অনুপ্ৰভ মানে টিভিৰ স্ক্ৰীণত মানে স্ক্ৰীনখনত থকা অনুপ্ৰভ প্ৰলেপত যেতিয়া আঘাত কৰে তেতিয়া আমি ছবিবোৰ দেখা পাওঁ মনত ৰাখিবা তো এতিয়া কেথড ৰশ্মিৰ লগত টিভিৰ পৰ্দা আৰু টিভিৰ পিকচাৰ টিউবটো জড়িত হৈ আছে কেথড ৰশ্মি হ'ল ঋণাত্মক আধানযুক্ত কণাৰ সমষ্টি এই কণাবোৰকে আমি কি বুলি কওঁ ইলেক্ট্ৰন বুলি কওঁ মানে কেথড ৰশ্মিত যেতিয়া ওলায় তাত কেথড ৰশ্মিটো একচুৱেলি অজস্ৰ অসংখ্য তোমালোকৰ ঋণাত্মক আধানযুক্ত কণাৰ সমষ্টি বুজি পাইছে এটা কণাই নোলায় লাখ লাখ কৰোৰ তোমালোকৰ কি হয় কেথড ৰশ্মিটোত কণা থাকে আৰু সেই কণাবোৰকে আমি কি বুলি কওঁ ইলেক্ট্ৰন বুলি কওঁ তো এইখিনি বস্তু আছিল তোমালোকৰ কেথড ৰশ্মি